19 মাৰ্চ 2026 সিদিনাখনৰ দিনটোত আপুনি এটা সৰু আৰু সাধাৰণ কাম কৰক, গোটেই ঘৰখনত সুখ শান্তি সমৃদ্ধি আহিব। নমস্কাৰ, মই এষ্ট্ৰলজাৰ ভঞ্জিত শৰ্মা। যোৱা 10 মাৰ্চত হৈ যোৱা মোৰ বাসস্থানত কালী পূজাৰ যিখিনি মানুহ আহিছে তেওঁলোকলৈ আন্তৰিক অভিনন্দন থাকিলে, আৰু যিসকলে আহিব পৰা নাই, ঘৰৰ পৰা সেৱা কৰিছে, তেওঁলোকলৈও মাৰ আশীৰ্বাদ থাকিলে। অহা বছৰ নিশ্চয় আহিব। তো মই আজি আপোনাক জনাম যে 19 মাৰ্চ ৰাতিপুৱা 4 বজাৰ পৰা 7:30 ভিতৰত, এইখিনি সময়ৰ ভিতৰত আপোনালোকে এটা ঘট স্থাপন কৰিব। নৱৰাত্ৰিৰ প্ৰথম দিন। তো যিকোনো ঘট আপোনালোকে স্থাপন কৰিব, মাটিৰ ঘটেই হওক বা পিতলৰ কলহ হওক, সৰু ঘট এটা স্থাপন কৰিব। ঘটটোৰ ওপৰত আমৰ আগ, 5টা পাতৰ সৈতে থকা আমৰ আগ এটা তাত ভৰাই দিব। তাৰ ওপৰত এটা নাৰিকল দিব, বাকলিত গুচোৱা নাৰিকল এটা তাত দিব। দি পেলাই নাৰিকলটোত সেন্দুৰৰ ফুট দিব 9টা। এইটো বস্তু ঘৰৰ উত্তৰ পূব কোণত যিকোনো ঠাইত ৰাখি দিব। আৰু হালধীয়া যিটো সৰিয়হ, আমি বগা সৰিয়হ বুলিও কওঁ, সেই হালধীয়া সৰিয়হ অকণমান আনি ঘৰখনৰ উত্তৰ পূব কোণত, দক্ষিণ পূব কোণত, দক্ষিণ পশ্চিম কোণত আৰু উত্তৰ পশ্চিম কোণত, 4টা কোণত অকণমান ৰাখি থৈ দিব। আৰু সম্পূৰ্ণ 9 দিন ৰাখিব। 9 দিন পিছত আপোনালোকে সেইখিনি পানীত উটুৱাই দিব। নিশ্চয় হ'ব।